বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পিছতে চৰাইদেউ মৈদামত উপস্থিত হয় যোৰহাটৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ। পবিত্ৰ মৈদাম ক্ষেত্ৰত উপস্থিত হৈ চাকি জ্বলাই উপৰি পুৰুষ সোঁৱৰণ সাংসদগৰাকীৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পোৱাৰ পিছতো যথেষ্ট কৰণীয় আছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। আনহাতে বিজেপিৰ চৰকাৰে ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহক লৈ ব্যৱসায়িক দৃষ্টিভংগীৰে চাই বুলিও অভিযোগ গৌৰৱ গগৈৰ। সংগ দিয়ে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা আৰু জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে। নাজিৰা সমষ্টি বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু আমাৰ তিতাবৰ সমষ্টি বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, লগতে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ ডাঙৰীয়া আৰু আমাৰ দলৰ দায়িত্বত থকা বিভিন্ন আমাৰ সতীৰ্থসকল, আজি স্থানীয় ইয়াত আমাৰ প্ৰশাসনৰ বিষয়াসকল আৰু ASI প্ৰতিনিধিসকলৰ লগত আমি চৰাইদেউ মৈদামলৈ আহি আমি চাকি জ্বলাই আমি পূৰ্বপুৰুষলৈ আমি সেৱা আগবঢ়াইছোঁ। লগতে আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে আজি চৰাইদেউ মৈদাম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কালচাৰেল কেটেগৰীত সোমাবলৈ সফলতা লাভ কৰিছে। এটা দীৰ্ঘদিনৰ এটা সপোন সকলোৱে দেখা পাইছে বা অৱগত যে ইয়াত এক্সকাভেশ্যনৰ কাম 2001 চনত আৰম্ভ হৈছিলে। 2002 চনত ইয়াত এক্সকাভেশ্যনৰ কাম আৰম্ভ হৈছিলে। তাৰপিছত আমাৰ বিভিন্ন চৰকাৰ আহিলে। আমাৰ 2013 চনত আমাৰ চৰকাৰৰ দিনত ৱৰ্ল্ড হেৰিটেজৰ কাৰণে আমি এই গোটেই প্ৰচেষ্টাটো আৰম্ভ কৰিলোঁ। পিছত 2014 চনৰ পিছত চৰকাৰ সলনি হ'ল, কেন্দ্ৰীয় চৰকাৰ সলনি হ'ল, তেওঁলোকে কামখিনি আগবঢ়াই লৈ গ'ল। 2016 চনত ইয়াত নতুন চৰকাৰ আহিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ আহিলে আৰু বৰ্তমানত আমাৰ কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ অধীনত আৰু আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁলোকৰ সময়ত আজি ইউনেস্কোই যি আমাৰ প্ৰচেষ্টা 2013 চনৰ পৰা যে আমি আৰম্ভ কৰিছিলোঁ, সেই প্ৰচেষ্টাটো আজি তাত মোহৰ লগালে। আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। কিন্তু লগে লগে ইয়াত আহি মই দেখিছোঁ যে বহুত আৰু কৰিবলগীয়া আছে। বিশেষকৈ গৱেষণা দেখা পাইছোঁ যে গৱেষণাৰ ক্ষেত্ৰত, ৰিচাৰ্চৰ ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে। আজি বহুতখিনি কথা আমি ভালদৰে নাজানো। ইয়াত আমাৰ ছইল এনালিচিছৰ ক্ষেত্ৰৰ পৰা, আমাৰ এক্সৰে ক্ষেত্ৰৰ পৰা, কাৰ্বন ডেটিং ক্ষেত্ৰত বহুতখিনি যে আমি ইয়াত ৰিচাৰ্চ যে হ'ব লাগে, চাইণ্টিফিক ৰিচাৰ্চ যে হ'ব লাগে, আৰ্কিঅলজিকেল ৰিচাৰ্চ যে হ'ব লাগে, সেইখিনি আমি আজি তাৰিখত হোৱা নাই। মই আশা কৰোঁ এই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ ষ্টেটাছ পোৱাৰ পিছত ইয়াত ৰিচাৰ্চ আৰু ভালদৰে হ'ব লাগে। আৰু এই ক্ষেত্ৰত আজিৰ তাৰিখত আমি গম পাইছোঁ যে ইয়াৰ কিছুমান চেম্পল কাৰ্বন ডেটিং লক্ষ্ণৌত গৈ হৈছে। আমি বিচাৰোঁ যে এটা ইনষ্টিটিউট অফ ফিজিকেল কনজাৰ্ভেশ্যন যিদৰে লক্ষ্ণৌত আছে, আমাক অসমৰ ভিতৰত এটা নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল কনজাৰ্ভেশ্যন লাগে, য'ত আমি অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত যিমানবোৰ আমাৰ আৰ্কিঅলজিকেল যিমানবোৰ আমাৰ ছাইটবোৰ আছে, গোটেইখিনি আমি ইয়াত ষ্টাডি কৰিম। এতিয়া লক্ষ্ণৌত গৈতো তাততো কোনোবা টাই ভাষাৰ এক্সপাৰ্ট আছেনে নাই মই নাজানো, কিন্তু ইয়াত আমাৰ ইনষ্টিটিউট অফ টাই চেণ্টাৰ আছে। বিভিন্ন আমাৰ সংস্কৃতি ইতিহাসৰ ওপৰত গৱেষণা কৰা বহুত আমাৰ গণ্যমান্য ব্যক্তিসকল আছে। তো আৰ্কিঅলজিকেলৰ ফালৰ পৰা মই বিচাৰোঁ যে নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল কনজাৰ্ভেশ্যন ইয়াত হওক, আৰু ৰিচাৰ্চৰ ক্ষেত্ৰত আৰু ইয়াত কৰিবলগীয়া আছে। ইতিমধ্যে মই গম পাই গৈছোঁ যে ইয়াত টুৰিজমৰ কাৰণে বিভিন্ন তেওঁলোকে পদক্ষেপ লৈছে, কিন্তু টুৰিজমৰ আগত অহাতকৈ আমাৰ ৰিচাৰ্চত আমাৰ বাধা হ'ব নালাগে। মানুহ আহক, নৱপ্ৰজন্মৰ আমাৰ বুৰঞ্জীৰ বাবে আৰু তেওঁলোকে শিক্ষিত হওক, কিন্তু এই ক্ষেত্ৰত আমাৰ যে অধ্যয়ন হ'ব লাগে, ৰিচাৰ্চ হ'ব লাগে, আমি যে ইতিহাসৰ বাবে আৰু অৱগত হ'বলৈ বিচাৰোঁ, আমি সেই ক্ষেত্ৰত আমি বাধা পাব নালাগে। মোৰ মতে আমি বহুত কৰিবলগীয়া আছে। এতিয়া আমি যদি ভালকৈ আৰু কৰোঁ, ইয়াৰ ওচৰৰ অঞ্চলত বহুত আমি বস্তুখিনি ভালদৰে আমি জানিবলৈ এটা পাম। আৰু আজিৰ তাৰিখত আহোম বুৰঞ্জী আমি ভালদৰে আৰু আমি শিকিব লাগে, জানিব লাগে। আহোম বুৰঞ্জী লৈ আমি দেশৰ চুকে কোণে স্কুলৰ টেক্সটবুক যোগেদি, কলেজৰ কাৰিকুলাম যোগেদি আমি সমগ্ৰ ভাৰতৰ ল'ৰা ছোৱালীৰ ওচৰত লৈ যাব লাগে যে কেনেকুৱা এটা জনগোষ্ঠীয়ে প্ৰায় 600 বছৰ বিভিন্ন আমাৰ জনজাতিক একত্ৰিত কৰি আমাৰ এটা সুস্থ অসম গঢ়ি তুলিলে। তাৰ বাবে আৰু আমাৰ ভাৰতৰ জনসাধাৰণে জনাটো উচিত।
আৰু এই ক্ষেত্ৰত মানে আমি দেখা পাওঁ যে কেতিয়াবা এইখন চৰকাৰ বিশেষকৈ বৰ্তমানৰ কেন্দ্ৰীয় বিজেপি চৰকাৰ ধৰ্মীয় অনুষ্ঠান ঐতিহাসিক অনুষ্ঠান মানে কমাৰ্চিয়েলাইজ কৰিবলৈ বিচাৰে মানে বজাৰ কেন্দ্ৰিক তেওঁলোকৰ দৃষ্টি এতিয়া অযোধ্যাত তেওঁলোকে মন্দিৰ নিৰ্মাণ কৰোঁতে বহুত সৰু সৰু দোকানবোৰ তেওঁলোকে ভাঙি দিলে একে আমি দেখা পাইছোঁ যে মা কামাখ্যা মন্দিৰতো তেওঁ আধুনিকৰণৰ ক্ষেত্ৰত এটা বজাৰ বনাবলৈ বিচাৰে য'ত বহুত সেই স্থানীয় মানুহবোৰ তাত বঞ্চিত হ'ব উন্নয়নৰ পৰা বঞ্চিত হ'ব ইয়াতো আমি দেখা পাইছোঁ ASI এতিয়া 3D লৈ মানে কি কমপ্লেক্স টুৰিষ্ট কমপ্লেক্স কৰিবলৈ বিচাৰিছে তো এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ঐতিহাসিক ধাৰ্মিক অনুষ্ঠানৰ যি তেওঁলোকৰ স্থিতি যি পৰিৱেশ এই পৰিৱেশটো বৰ্তমান চৰকাৰে সলনি কৰিবলৈ বিচাৰে আৰু সেই সলনি কৰাৰ ক্ষেত্ৰত স্থানীয় মানুহক লগে লগে নলয় স্থানীয় মানুহৰ পৰা ইনপুট নলয় স্থানীয় মানুহৰ পৰা ৰায় নলয় যাৰ ফলত স্থানীয় মানুহবোৰ এই অঞ্চলৰ উন্নয়নৰ পৰা বঞ্চিত হয় এটা কাজিৰঙা এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট টুৰিজমত কিন্তু চাৰিওফালে তাত 5 ষ্টাৰ হোটেল চাৰিওফালে তাত 5 ষ্টাৰ হোটেল মানুহবোৰ একো তাত পোৱা নাই স্থানীয় মানুহ আজি ভাল পাইছে যে কাজিৰঙা এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ কিন্তু তেওঁলোকৰ উপকাৰ হোৱা নাই কিন্তু ডাঙৰ 5 ষ্টাৰ হোটেল তাত খোলা গৈছে দামী ৰুমবোৰ তাত বনোৱা গৈছে 5 ষ্টাৰ ৰিজৰ্ট তাত বনোৱা গৈছে স্থানীয় মানুহৰ একো মানে ভূমিকাই নাই এনেকুৱা অঞ্চলৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ উন্নয়নৰ ক্ষেত্ৰত তো মই আশা কৰোঁ যে এখন চৰকাৰ অযোধ্যাৰ দৰে তেওঁলোকে ভুল নকৰিব মা কামাখ্যা মন্দিৰতো তেওঁলোকে যি স্থিতি সলনি কৰিবলৈ বিচাৰিছে মা কামাখ্যা মন্দিৰ চুবলৈ নাপায় পাপ তেনেকৈ পাপটো নকৰক এইটোৱে মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিব লাগে তো কাৰ দায়িত্ব সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল ইলেকশ্যন কেন্দ্ৰিক গোটেই সমষ্টিবোৰ পুনৰ নিৰ্ধাৰণ হৈ গ'ল বিজেপি নিজৰ দলটোক সহায় কৰিবলৈ গোটেই সমষ্টিবোৰ পুনৰ নিৰ্ধাৰণ কৰিলে তো চৰাইদেউ মৈদামত কিয় তেওঁলোকে কৰিব পৰা নাই কিয় তেওঁলোকে বিফল হৈছে সোনকালে হোৱাটো আমি বিচাৰোঁ ৰাইজৰ লগত আলোচনা কৰাৰ পিছত হ'ব লাগে তো সদায় মানে নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি কেন্দ্ৰিক এখন চৰকাৰৰ কাম বাস্তৱ মানুহবোৰ উপকৃত হৈছে নে নাই হোৱা তাৰ বাবে তেওঁলোকে চকু দিয়া নাই সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট জননী লাইভ